নমস্কাৰ সকলোকে মই ভনিতা ৰয় আপোনালোক সকলোকে এই শ্ৰেণীলৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে সুস্থ মনে আছে সুস্থ শৰীৰে আছে আৰু খুব ধুনীয়াকৈ পঢ়া শুনা কৰি আছে ইতিমধ্যে আমাৰ নৱম শ্ৰেণীৰ যি পৰীক্ষা এই পালেহিয়ে হয় পৰীক্ষা নিশ্চয়কৈ আৰম্ভ হৈছেই আৰু এটা পৰীক্ষা গলগে গতিকে আশা কৰো আপোনালোক সকলোৱে খুব সুন্দৰভাৱে পঢ়ি আছে সেই কাৰণে মই লৈ আহিছো অসমীয়া বিষয়টো ওৱান শট ৰিভিজন যিটো ক্লাছৰ জৰিয়তে আপোনালোকে যদি পৰীক্ষাৰ আগদিনাও সেই ক্লাছটো কৰে আপোনালোকে বহুখিনিয়ে ফলপ্ৰসূ হ'ব পাৰিব হয় আৰু এই ক্লাছটো এনেকুৱা ধৰণে লৈ অহা হৈছে যাতে আপোনালোকে পঢ়াৰ আগতেও যদি চাই ধৰি লওক আপোনালোকে একো পঢ়া নাই তাৰ আগতেও যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকৰ এটা কনসেপ্ট এটা ক্লিয়াৰেন্স এটা আহি যাব যে চেপ্টাৰটোৰ ভিতৰত আমি কি কি বস্তু পাম যেতিয়া আমি বস্তু এটা বুজি পাওঁ সেই বস্তুটো পঢ়াৰ ক্ষেত্ৰত আৰু বেছি সহজ হৈ পৰে হয় এতিয়া বুজাৰ কথাটো গ'ল আৰু সেকেন্ডলি এটা কথা কৈছিলো যে আপোনালোকে লিখাৰ প্ৰেক্টিস কৰক মই বাৰম্বাৰ কথা এটা কৈছো যে লিখাৰ প্ৰেক্টিস কৰিব লাগিব কাৰণ অসমীয়া বিষয়টোত আমি খুব বহুত লিখিব লাগে প্লাস লিখাৰ প্ৰেক্টিস নাথাকিলে কি হৈ যায় আমাৰ হাতৰ স্পিডটো নাহে আৰু হাতখন বিষায় হয় হাতখন বিষয় বহুত দুখ পোৱা যায় সেই কাৰণে কি হৈ যায় আমি লিখিব নোৱাৰো কিন্তু অসমীয়া এনেকুৱা এটা বিষয় যত আমি 100 নম্বৰে লিখিব লাগে ৰাইট সেই কাৰণে লিখা প্ৰেক্টিস কৰক আৰু পৰীক্ষাত নিশ্চয়কৈ আপোনালোকে প্যাটাৰ্ন দেখিছে অসমীয়া পেপাৰৰ হয়তো আমি যদি পৰীক্ষাৰ পেপাৰৰ কথা কওঁ তেতিয়া হলে আমি যদি আগৰ বিলাক ফলো কৰো তেতিয়া হলে সেম প্যাটাৰ্নতে অসমীয়া পেপাৰখন আহি আছে হয়তো বাকি সাবজেক্টৰ বাকি বিষয়ৰ প্যাটাৰ্নটো চেঞ্জ হৈছে যদিও অসমীয়া বিষয়ৰ প্যাটাৰ্নটো খুব সংখ্যক এতিয়াৰ লগে চেঞ্জ মানে হয় গতিকে তেনেকুৱা প্যাটাৰ্নৰ পৰীক্ষা পেপাৰ যদি আহে আপোনালোকে সদায় সহজ আৰু পটককৈ মনত কৰিব পৰা প্ৰশ্ন উত্তৰ বিলাকে লিখিব আৰু এনেকুৱা প্ৰশ্ন উত্তৰ আছে যত অকমান লিখিলেই বেছি নম্বৰ পোৱা যায় ধৰি লওক 5 নম্বৰ আহিলে এনে एग्जांपल এটা দিছো 5 নম্বৰ আহিছে তাৰ উত্তৰটো অকমানিয়ে হয় তাক আপোনালোকে যদি যিমান চেষ্টা কৰে এটো দীঘল কৰিব নোৱাৰে গতিকে হেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ বিলাক আপোনালোকে কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে ইমান দীঘল উত্তৰ কেনেকৈ লিখিম কিছুমান প্ৰশ্নৰ উত্তৰ বিলাক দীঘলীয়াই হয় গতিকে হেবোৰ আপোনালোকে কাটিব নোৱাৰে আমি লাইন কাটি দিও হয়নে প্ৰশ্ন উত্তৰ বিলাক ছুটি কৰিবলৈ হলে কিছুমান এনেকুৱা প্ৰশ্ন আছে যত আমি ছুটি কৰিব নোৱাৰো গতিকে হেবোৰ আপোনালোকে সহজ লভ্য হিচাপে কৰিব আৰু যিমান পাৰি সিম্পল ওয়াৰ্ডত লিখিবলৈ ট্ৰাই কৰিব গতিকে মই মোৰ ক্লাছটো যিখিনি বস্তু দিয়া গৈছে নোটছখিনিটো আপোনালোকে মন কৰিছে চাগে কথাবিলাক খুব সৰল ভাষাত মই দিছো খুব সিম্পল ওয়াৰ্ডছৰ ব্যৱহাৰ কৰা হৈছে যাতে আমি মাৰ্কসও পাব পাৰো বুজিও পাব পাৰো আৰু মুখস্থ কৰিব বিচাৰো যদি আমি মুখস্থ কৰিব পাৰো আৰু মনত ৰাখিব পাৰো ৰাইট গতিকে পলম নকৰি আজি আমাৰ ক্লাছটো আৰম্ভ কৰো আৰু তাৰ আগত এটা অনুৰোধ কৰিম বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক গতিকে আমাৰ ক্লাছটো আমাৰ ই শ্ৰেণী আৰম্ভ হৈছিল আমাৰ দশম শ্ৰেণীৰ লগতে জড়িত হৈ কেনে এতিয়া আমি নৱম শ্ৰেণীলৈ আগবাঢ়িছো গতিকে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ ফালৰ পৰা আমাৰ গোটেই ই শ্ৰেণী পৰিয়ালৰ ফালৰ পৰা এটা অনুৰোধ যে আপোনালোকৰ যিসকল জুনিয়ৰ আছে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো আমাৰ ই শ্ৰেণীৰ কথা বা আমাৰ ক্লাसेছ বিলাকৰ কথা আপোনালোকে শ্বেয়াৰ কৰিব পাৰে যাতে আমি আপোনালোকক যেনেকৈ সহায় কৰিব পাৰিছো তেওঁলোককো ঠিক তেনেদৰে সহায় কৰিব পাৰো হয় আৰু আপোনালোকৰ সহায় সহযোগিতা দেখি কেনে আমি গম পাইছো যে আপোনালোকে নিশ্চয়কৈ আমাৰ ক্লাছৰ পৰা ফলপ্ৰসূ হ'ব পাৰিছে নিশ্চয়কৈ সহায় লাভ কৰিছে গতিকে পলম নকৰি আজি আমাৰ ওৱান শট ৰিভিজন আৰম্ভ কৰো আজি আমাৰ ৰিভিজনটোত মই বিশেষকৈ দুটা চেপ্টাৰ লৈছো সেইকেইটা হৈছে অন্যৰ প্ৰতি ব্যৱহাৰ আৰু সময় বেলেগ দিনা অন্য দিনাৰ দৰে আজিও যে অন্যৰ প্ৰতি ব্যৱহাৰ আৰু সময়ৰ পাত্ৰীৰ আমি কি চাব লাগিব লেখক কেইগৰাকীৰ নাম চাব লাগিব অন্যৰ প্ৰতি ব্যৱহাৰ পাত্ৰীৰ লেখকৰ নাম হৈছে সত্যনাথ বৰাদেৱ সত্যনাথ বৰা আৰু সময় পাত্ৰীৰ লেখক গৰাকীৰ নাম হৈছে নীলমণি ফুকন এই দুটা পাত্ৰী একেবাৰে সহজ আৰু একেবাৰে ইম্পৰ্টেন্ট হয় আমি পৰীক্ষাত যেতিয়া আমি ব্যাখ্যা কৰা চাও বিশেষকৈ গদ্যৰ ব্যাখ্যা কৰা এই দুটা চেপ্টাৰৰ পৰা আহে আৰু সৰু সৰু প্ৰশ্ন এই দুটা চেপ্টাৰ খুব বেছি আছে আৰু এনে হিচাপটো আমি মানুহ হিচাপে এই দুটা চেপ্টাৰ খুবেই বেছি ইম্পৰ্টেন্ট অন্যৰ প্ৰতি ব্যৱহাৰ মানুহৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে আৰু সময়ৰ গুৰুত্ব হয় এই দুটা চেপ্টাৰত আমি আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত কথাখিনিয়ে পাম যিখিনি আমি প্ৰেক্টিক্যালি কৰিব লাগে বা কৰি আছো গতিকে এই দুটা চেপ্টাৰৰ বস্তুবিলাক আপোনালোকে সদায় নিজৰ লগত প্ৰেক্টিক্যালি কানেক্ট কৰি চাব তেতিয়াহে পঢ়িবলৈ ইজি
গতিকে প্ৰথমতে অন্যৰ প্ৰতি ব্যৱহাৰ চেপ্টাৰটোৰ ৰচক হৈছে সত্যনাথ বৰা। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিত আমি কি কথা পাম? অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিত আমি আচলতে মানুহৰ প্ৰতি বা অন্য লোকৰ প্ৰতি ব্যৱহাৰ আমাৰ কেনেকুৱা হ'ব লাগে, মানুহ কেনেকুৱা হ'ব লাগে, জ্ঞানী হ'ব লাগে, সৰল হ'ব লাগে আৰু মিঠা মাত হ'ব লাগে। কোনোবা এজনে মাত দিলে মই একদম বেয়াকে ক'লে এই কি হ'ল খঙত কৈ দিলো, সেইটো বস্তু হ'ব নালাগে। যেতিয়া কোনোবাই মানুহে মাতে আমি সদায় মিঠা মাতেৰে মাতিব লাগে যে কি হ'ল, কাৰণ মানুহৰ প্ৰথম ব্যৱহাৰেই হৈছে কথা। এতিয়া মই যদি আপোনালোকক লগ পাওঁ বা আপোনালোকে যদি মোক লগ পায়, আপোনালোকৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো কি হ'ব? মোৰ কথাখিনিৰ জৰিয়তে, হয়নে? মই আপোনালোকৰ লগত কেনেকৈ কথা পাতিছো বা আপোনালোকে মোৰ লগত কেনেকৈ কথা পাতিছে। গতিকে মানুহৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যনটোৱে হৈছে মানুহৰ কথা আৰু ব্যৱহাৰ। গতিকে ইয়াতে সেইবোৰ কথাৰ কথা আমি চেপ্টাৰটোত পাম। এতিয়া চেপ্টাৰটোৰ কবিৰ পৰিচয়, লেখকৰ পৰিচয়। লেখকগৰাকী হৈছে সত্যনাথ বৰা আৰু তেওঁ সাৰথি আৰু বহল ব্যাকৰণ তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। যে সত্যনাথ বৰাৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম আমি চাব লাগিব, এখন হ'ল সাৰথি আৰু এখন হ'ল বহল ব্যাকৰণ। যদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখিব দিয়ে, যিহেতু দুখন আছে, 1 নম্বৰ থাকিলেও কিয়া পাতা হাফ নম্বৰ থাকিব পাৰে। গতিকে আপোনালোকে সাৰথি আৰু বহল ব্যাকৰণ দুটা নামে মনত ৰাখিব। বহল ব্যাকৰণ এই দুটা নামে মনত ৰাখিব লাগিব। বহল ব্যাকৰণ কাৰ ৰচনা বুলি নিশ্চয় আপোনালোকৰ এইটো বস্তু, যিহেতু এইকেইটা চেপ্টাৰ আপোনালোকে 6 মাইলি পৰীক্ষাৰ কাৰণেও পঢ়িছে, গতিকে আৰু বেছি সহজ হ'ব লাগে মোৰ মতেদি। গতিকে সাৰথি আৰু বহল ব্যাকৰণ এই দুখন চাই থৈ দিব। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি সাৰথি পুথিৰ পৰা সংগ্ৰহী। এই যে আমি পাঠটি যে পাইছো অন্যৰ প্ৰতি ব্যৱহাৰ, সেই অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি ক'ৰ পৰা লোৱা হৈছে? সেইটো হৈছে এই সাৰথি পুথিখনৰ পৰাই লোৱা হৈছে। হয়, সাৰথি কিতাপখনৰ পৰাই এই আমাৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি লোৱা হৈছে। হ'ল, সত্যনাথ বৰাৰ বিষয়ে আমি কিতাপত বৰ বিশেষ কথা নাই, গতিকে এই দুখিনি কথা চালে আপোনালোকৰ হৈ যাব। এতিয়া আমি পাঠটিৰ চমু কথা চাম, সৰু সৰু প্ৰশ্ন, আৰু চমু কথাৰ ভিতৰত আপোনালোকৰ চেপ্টাৰত থকা প্ৰশ্ন উত্তৰবিলাকো ইয়াতে সোমাই গৈছে দেই। গতিকে কিছুমান ভিতৰৰ প্ৰশ্নও ইয়াতে আছে, লগতে কিতাপত থকা প্ৰশ্নখিনিও ইয়াতে আছে। হ'ল, মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি, সেই কথা নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানা উপদ্ৰৱ ভুগিবলৈ পায়। যে মানুহে নিজৰ জীৱনত কেতিয়া বহুত প্ৰব্লেম ফেচ কৰিব লগা হয়, কেতিয়া বহুত উপদ্ৰৱ ভুগিব লগা হয়। প্ৰব্লেম কেতিয়া ফেচ কৰে? যেতিয়া মানুহে কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি, সেইটো কথা যেতিয়া নাজানে, যেতিয়া এজন মানুহে কাৰ লগত কি ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিব লাগে, জীৱনটোত কেনেকৈ চলিব লাগে, চলিলে জীৱনটো ভালকৈ আমি অতিবাহিত কৰিব পাৰো, সেইটো যদি মই নাজানো, মানুহে যদি নাজানে, তেতিয়া কি হৈ যায়? মানুহে বহুত প্ৰব্লেম ফেচ কৰিব লাগে। হয়, মই বোলে কাক কেনেকে মাতিব লাগে নাজানোৱে। ধৰি লওক মানুহে মানুহক লগ পাবই, গৈ আছো, কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই নাজানোৱে, পটককে বেয়াকে কৈ দিলো। ডেট মিনছ কি? সেই মানুহজনেওতো মোক কিবা এটা বেয়াকে ক'বই। মানে কি, প্ৰব্লেম এটা মই নিজেই নিজৰ জীৱনত ক্ৰিয়েট কৰিলো নে নাই? হয়নে? সেইটো কথাই যে কেতিয়া উপদ্ৰৱ ভুগিব লগা হয়, যেতিয়া মানুহে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিলে সুখে সন্তোষে নিজৰ জীৱন নিয়াব পাৰি নাজানে, তেতিয়া মানুহে জীৱনত প্ৰব্লেম ফেচ কৰিব লগা হয়। তাৰ পিছত হ'ল মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। আমাৰ ব্যৱহাৰ, মানুহ এজনৰ বিহেভিয়াৰৰ, ব্যৱহাৰৰ মেইন পইণ্টটোৱে কি হৈছে? সেইটো হৈছে মিঠা মাত। আমি মানুহ এজন লগ পোৱাৰ লগে লগে আমি তেওঁলে কাম কৰিব নালাগে। আমি কি কৰিব লাগে? তেওঁক প্ৰথমতে মাত এষাৰ দিব লাগে, আৰু সেই মিঠা মাতটোৱে হৈছে আটাইতকৈ প্ৰথম আৰু ঘাই মন্ত্ৰ। হয়, ভৱিষ্যত নুগুণি মানুহে মানুহৰ লগত কেতেৰা মাৰি কথা কোৱা নিৰ্বোধ শিংশিঙীয়া মানুহৰ শত্ৰু সৰু। যে জীৱনত কোনবোৰ মানুহৰ এনিমি বেছি, শত্ৰু বেছি, দুশ্মন বেছি? যে ভৱিষ্যত নুগুণি মানুহৰ লগত কেতেৰা মাৰি কথা কোৱা নিৰ্বোধ শিংশিঙীয়া মানুহৰ শত্ৰু বেছি।
কোনবোৰ মানুহৰ দুশ্মন বেছি, শত্ৰু বেছি, যে ভৱিষ্যত নাচায়, মানে আগত কি হ'ব সেইবোৰ নাচায়, নুগুনি মানুহৰ লগত কেটেৰা মাৰি কথা কোৱা। কেটেৰা মাৰি কথা কোৱা মানে একদম বেয়া মাত আৰু। কোনোবাই কিবা কথা ক'লে খিংখিঙাই উঠাই যে, আমি যে কওঁ জকজকাই উঠিছেচোন, হে মই ভালকেহে সুধিছিলো, তেনেকে যে কয়, এই জকজকাই উঠাটোকে আচলতে কেটেৰা মাৰি কোৱা নিৰ্বোধ খিংখিঙীয়া মানুহ। খিংখিঙীয়া মানুহ মানে হৈছে এই সৰু সৰু কথাতে যে খিংখিঙাই উঠে, মানে খং কৰি উঠে যে, এই ফিউচাৰত কি হ'ব নাভাবি নিচিন্তি এই বেয়া মাত দিয়া, ইয়াতে বেয়া মাত দিয়া কথাটো ক'লে নহ'ব, কেটেৰা মাত। কেটেৰা মাত মানে হৈছে এই তিতা কথা আৰু। কেটেৰা মাৰি কথা কোৱা নিৰ্বোধ খিংখিঙীয়া মানুহৰ কি দুশ্মন বেছি, সেইবোৰ মানুহক ভাল নাপায়, কাৰণ কথা পাতিলেই খিংখিঙীয়াকে উঠে, হয়? নেক্সট, নম্ৰতা সজ ব্যৱহাৰৰ অনুপাত। যে আমাৰ ভাল ব্যৱহাৰৰ মূল মন্ত্ৰটোৱে হৈছে মিঠা মাত আৰু নম্ৰতা। নম্ৰতা মানে কি? যে শান্ত শিষ্ট আৰু নম্ৰ, ভদ্ৰতা বুলি যিটো কওঁ, যে মিঠা মাত দিছে মানে কি, আমি কি কওঁ যে মানুহগৰাকী বিৰাট ভাল দেই, মানে তেওঁ মোক বহুত ভালকৈ ব্যৱহাৰ কৰিলে, বিৰাট ভদ্ৰ, বিৰাট নম্ৰ, গম পাইছে? মানুহগৰাকী বিৰাট নম্ৰ, ইমান ধুনীয়াকৈ মোক মাতিছে, ইমান ধুনীয়াকৈ মাত এষাৰ দিছে, সেইটোৱে কথা, যে নম্ৰতা হৈছে সজ ব্যৱহাৰৰ অনুপাত। এতিয়া সজ ব্যৱহাৰৰ অনুপাত কি বা সজ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? তেতিয়াহ'লে হ'ব নম্ৰতা। হয়, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক ছল কৰা হয়। যে সমাজত এনেকুৱা মানুহো পাওঁ, কিছুমান মানুহতো ডাইৰেক্ট ভাল, কিছুমান মানুহ ডাইৰেক্ট বেয়া, খিংখিঙাই উঠে, কিন্তু কিছুমান মানুহ এনেকুৱা থাকে মুখত ভাল কিন্তু ভিতৰি ভিতৰি বেয়া পায়, যে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে, যে মনটোত অহংকাৰ ভাৱ, বেয়া ভাৱ এটা আছে, কিন্তু বাহিৰৰ পৰা চালে তোমাক খুব ধুনীয়াকৈ মাতিছে, নম্ৰ, তেনেকুৱা হলে, সেনেকুৱা যদি কোনোবাই বিহেভ কৰে, তেতিয়া আচলতে কি কৰা যায়, মানুহক ছল কৰা বুলি কোৱা যায়। ছল কৰা, হিন্দীত যে কয় ন ছল কৰা, এইটো ছল কৰা বুলি কোৱা যায়, যে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক ছল কৰা বুলি কয়। নেক্সট, নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। যে গুণটো কি? গুণ হৈছে নম্ৰতা, আৰু মানুহ এজন নম্ৰ হলেহে তাৰ ফল হিচাপে, ৰিজাল্ট হিচাপে মানুহজনৰ মুখেৰে কি ওলাব, মিঠা ভাল মাত ওলাব, হয়? যে নম্ৰতা হৈছে গুণ, মনৰ এটা গুণ, আৰু মিঠা মাত হৈছে তাৰ ফল, ৰিজাল্ট। মানুহজন যদি নম্ৰ হয়, ভাল হয়, তেতিয়াহ'লে তাৰ ৰিজাল্টত মিঠা মাতে ওলাব। মনত নম্ৰতাৰ ভাৱ থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। সেইখিনি কথাই, যে যদি মনত ভাল ভাৱ এটা থাকে, নম্ৰতা ভাৱ থাকে, তেতিয়াহ'লে মানুহৰ মুখেৰে সদায় মিঠা মাতে ওলাব। হ'ল, গুপ্ত কথা লুকাই ৰাখিব পৰা এটা ডাঙৰ গুণ। এটা ডাঙৰ গুণ কি? যে মানুহৰ জীৱনৰ এটা ডাঙৰ গুণ, আৰু এটা ডাঙৰ গুণ হৈছে যে মানুহৰ গুপ্ত কথা লুকাই ৰাখিব পাৰা, মানে চিক্ৰেট কথা। ধৰি লওক কোনোবা মানুহ এজনে আপোনাক কিবা এটা চিক্ৰেট কথা কৈছে, বা কিবা এটা ফিলিং শ্বেয়াৰ কৰিছে, বা কিবা এটা কথা কৈছে আৰু, যিটো আচলতে তেওঁৰ প্ৰাইভেট কথা হয়। সেই কথাটো যিহেতু মোক বহুত বিশ্বাস ৰাখি কৈছে, গতিকে মোৰ দায়িত্ব হয় যে মই তেওঁৰ সেই বিশ্বাসখিনি ভালকৈ ৰখা, হয়? গতিকে গুপ্ত কথা লুকাই ৰাখিব পৰাটো এটা গুণ হয়, হয়? কিছুমান মানুহে সেই গুপ্ত কথাটো, সেই প্ৰাইভেট কথাটো ৰাখিব নোৱাৰে আৰু বেলেগক কৈ ফুৰে, সেইটো বেয়া কথা। আৰু যিয়ে ৰাখিব পাৰে, কাৰণ যিগৰাকী মানুহে মোক সেই কথাখিনি কৈছে, তেওঁ এটা বিশ্বাস ৰাখিহে মোক কৈছে নিশ্চয়, গতিকে সেই বিশ্বাসটো ৰাখিব পৰাটোৱে হৈছে এটা ডাঙৰ গুণ। নেক্সট, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল, ইয়াত সেইটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে। ইয়াত যিসকলে লগৰীয়াক হহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰি কৰে। যে কিতাপত এটা প্ৰশ্ন আছে যে এই শ্ৰেণীৰ মানুহ স্বভাৱ নিচেই পাতল, যে এনেকুৱা ধৰণৰ মানুহৰ স্বভাৱ নিচেই বেয়া, পাতল আৰু। ইয়াতে কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? ইয়াতে ভাল শ্ৰেণীৰ মানুহৰ কথা কোৱা নাই, হয়? ইয়াতে এক প্ৰকাৰৰ বেয়া শ্ৰেণীৰ মানুহৰ কথা কৈছে, যে এনে এক শ্ৰেণীৰ কথা কৈছে যিসকলে লগৰীয়াক হহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰি কৰে। যিসকলে নিজৰ ফ্ৰেণ্ড চাৰ্কলত হয়তো বেছি ফূৰ্তি কৰিবলৈ বা হাহুৱাব কাৰণে, কমেডি কৰিবলৈ কি কৰি দিয়ে, কিছুমান এনেকুৱা ব্যক্তি আছে, আপোনালোকে নিশ্চয়কৈ হয়তো ৰিলেট কৰিব পাৰিছে, যে এনেকুৱা ব্যক্তি আছে যিসকলে আচলতে বন্ধু বৰ্গৰ লগত থাকিলে তেওঁলোকক হহুৱাবৰ কাৰণে, কমেডি কৰিবৰ কাৰণে কি কৰে, বেলেগৰ
প্ৰাইভেট কথা বা গুপ্ত কথাবোৰ সদৰি কৰি দিয়ে, কৈ দিয়ে গোটেইবোৰ। তো তেনেকুৱা ধৰণৰ মানুহ আচলতে বেয়া, নিচেই পাতল হয়। সঠৰ লগত সম্বন্ধ ৰাখিলে সঠতাক প্ৰশ্ৰয় দিয়া হয়, যে আমি যদি সঠৰ লগত সম্বন্ধ ৰাখো তেতিয়াহ'লে আমি কাক প্ৰশ্ৰয় দিম? সঠতাক। সঠৰ লগত সম্বন্ধ, সঠতাক প্ৰশ্ৰয়, একেই শব্দ। যে কাৰ লগত সম্বন্ধ ৰাখিলে সঠতাক প্ৰশ্ৰয় দিয়া হয়, তেতিয়াহ'লে এই সঠতাৰ পৰা মনত ৰাখিব যে সঠৰ লগত হৈছে। এতিয়া নেক্সট, ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নোৱাৰি? যে আমি আমাৰ ব্যৱহাৰ প্ৰণালীক কিয় সামান্য কথা বুলি লাইটলি ল'ব নোৱাৰো? যে ব্যৱহাৰহে কৰিছে, কিয় আমি সামান্য সৰু কথা বুলি ক'ব নোৱাৰো? তাৰ উত্তৰটো হৈছে এইখিনি, যে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি ওলাই কৰিব নোৱাৰি, কাৰণ মানুহ হৈছে এক সামাজিক জীৱ। মানুহৰ প্ৰতি মানুহে কৰা আচাৰ ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ আৰু শান্তি নিৰ্ভৰ কৰে। আচাৰ ব্যৱহাৰ বেয়া হলে জীৱনত নানা উপদ্ৰৱ ভুগিব লগা হয়। বহুত চৰিত্ৰবান মানুহেও অসৎ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্ৰ হয়। আকৌ বহুত কপটীয়া চলাহী মানুহেও সৎ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্ৰ হয়। যে ব্যৱহাৰ ইমান মেইন হয়, ব্যৱহাৰ, মানুহৰ ব্যৱহাৰ ইমানেই বেছি ইম্পৰ্টেণ্ট হয়। কিয় ইম্পৰ্টেণ্ট হয়? যে ব্যৱহাৰ প্ৰণালী সামান্য কথা বুলি ওলাই কৰিব নোৱাৰি, কাৰণ মানুহ হৈছে এক সামাজিক জীৱ। মানুহ কি হয়? ছ'চিয়েল এনিমেল হয়, যে মানুহ সামাজিক হয়, কাৰণ আমি এখন সমাজত বাস কৰো। মানুহৰ প্ৰতি মানুহে কৰা আচাৰ ব্যৱহাৰ ওপৰতে সমাজ জীৱনৰ সুখ আৰু শান্তি নিৰ্ভৰ কৰে। যে মানুহ এজনে মানুহৰ প্ৰতি কৰা বিহেভিয়াৰ, ব্যৱহাৰ পাতিয়ে সেই মানুহজনে সমাজখনক সুখ শান্তিৰে থাকিবনে নাই সেইটোৰ ওপৰত ডিপেণ্ড কৰে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। যদি চাওক, এঘৰ মানুহ আছে বা মানুহ এজন আছে যি সকলোৰে লগত বেয়া কৰে, গতিকে সমাজে তেওঁক ভাল পাব জানো? তেওঁ নিশ্চয় নিজৰ জীৱনত অশান্তি পাব, হয়? গতিকে তেওঁ অশান্তি পালে কি হ'ব? তেওঁৰ জীৱনৰ সুখ শান্তিবোৰ নাইকিয়া হ'ব। গতিকে এজন মানুহৰ ব্যৱহাৰৰ ওপৰতে তেওঁ সমাজত সুখে শান্তিৰে থাকিবনে নাই সেইটো ডিপেণ্ড কৰে, নিৰ্ভৰ কৰে। আচাৰ ব্যৱহাৰ বেয়া হলে জীৱনত নানা উপদ্ৰৱ ভুগিব লগা হয়। মানুহ এজনৰ যদি বিহেভিয়াৰ বেয়া হয়, তেতিয়াহ'লে কি হয়? বহুত প্ৰব্লেম ফেচ কৰিব লগা হয়। যে আচাৰ ব্যৱহাৰ যদি বেয়া হয়, তেতিয়াহ'লে বহুত উপদ্ৰৱ ভুগিব লগা হয়। বহুত চৰিত্ৰবান মানুহে অসৎ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্ৰ হয়। যে কিছুমান এনেকুৱাও ব্যক্তি আছে যি ভাল মানুহ, চৰিত্ৰবান মানে হৈছে ভাল মানুহ, ভাল চৰিত্ৰৰ মানুহ। ভাল চৰিত্ৰৰ মানুহো আচলতে কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা মানুহক যে মিঠা মাত দিব লাগে, মানুহক ভালকৈ মাত দিব লাগে, সেইটো নাজানে, হয়? এনেকুৱা ব্যক্তি পাব আপোনালোকে, যে ভাল হয়, তেওঁক আপুনি ক'ব নোৱাৰে যে তেওঁ বেয়া হয়, আপোনাক তেওঁ বেয়া ব্যৱহাৰো কৰা নাই, কিন্তু ভাল মাত দিব নাজানে, খিংখিঙাই উঠে। তো তেনেকুৱা মানুহে ভাল হোৱাৰ স্বত্তেও সেই অসৎ ব্যৱহাৰৰ কাৰণে মানুহৰ গৰিহণাৰ পাত্ৰ হয়, মানুহৰ বেয়াৰ পাত্ৰ হয়, বেয়া পায় মানুহে তেওঁক। আকৌ এনে বহুত কপটীয়া চলাহী মানুহো সমাজত সৎ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্ৰ হয়। যে এনেকুৱা কিছুমান কপটীয়া চলাহী মানুহ আছে, কপটীয়া চলাহী মানুহ মানে একদম বুদ্ধিমান মানুহ, তেওঁ বেয়া হয়, তেওঁৰ বেয়া বুদ্ধি বহুত বেছি আছে, তেওঁ বহুত বুদ্ধিয়ক হয়, হা, কিন্তু তেওঁ এই ভিতৰত বেয়া আৰু বাহিৰত ভাল হৈ থাকিব পৰা কথাটো জানে কাৰণে কি হয়? তেওঁৰ ভাল ব্যৱহাৰটোৰ কাৰণে মানুহৰ মৰমৰ পাত্ৰ হয়। এইফালে আকৌ এজন মানুহ সঁচাকৈ ভাল, বাট কিন্তু তেওঁ ব্যৱহাৰ কৰিব নাজানে কাৰণে তেওঁ কি হয়? মানুহৰ গৰিহণাৰ পাত্ৰ। ডেট মিনছ কি? তাৰ মানে হৈছে যে ব্যৱহাৰ প্ৰণালীক আমি সামান্য কথা বুলি ক'ব নোৱাৰো। হল? নেক্সট, বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? বিনয় ভাৱত দান কৰিব লাগে, যে আমি ভাল মন লৈ কেনে দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? বিনয় মানে নম্ৰতা, আৰু দান মানে হৈছে কাৰোবাৰ উপকাৰৰ বাবে দিয়া কিবা বস্তু। নম্ৰতাই মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱক আচলতে অলংকাৰৰ লগত তুলনা কৰিব পাৰি। বেয়া ভাৱ মনত ৰাখি কিবা ভাল কাম কৰিলেও একো ভাল ফল পোৱা নাযায়।
অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। সেয়েহে দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কয়। যে আমি যেতিয়া বস্তু দান কৰোঁ, ডোনেট কৰোঁ বা কাৰোবাক কিবা এটা বস্তু দিওঁ, সদায় ভাল ভাৱ এটা মনত লৈ কৰিব লাগে কামবোৰ। কিয় তেনেকুৱা বুলি জ্ঞানীসকলে কিয় কৈছে? এতিয়া বিনয় মানে হৈছে, ইয়াতে বিনয় শব্দৰ অৰ্থ হৈছে নম্ৰতা, আৰু দান মানে হৈছে কাৰোবাৰ উপকাৰৰ কাৰণে দিয়া কিবা বস্তু, কাৰোবাৰ ভালৰ কাৰণে দিয়া কিবা বস্তু। হল নম্ৰতাই মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। যে নম্ৰতা থাকিলে মানুহ এজন যদি নম্ৰ হয় তেতিয়াহ'লে মানুহ এজনক মানুহৰ আগত আৰু বেছি মৰমীয়াল কৰি তোলে। বিনয় ভাৱত আচলতে অলংকাৰৰ লগত তুলনা কৰিব পাৰি। আমি বিনয় ভাৱটোক আচলতে অলংকাৰৰ লগত তুলনা কৰিব পাৰি। মানুহগৰাকীক ধুনীয়া লাগিছে, ধৰি লওক এক্সাম্পল, মানুহগৰাকীক ধুনীয়া লাগিছে, তাৰ ওপৰত যদি তেওঁ আৰু ধুনীয়া ধুনীয়া অলংকাৰ পিন্ধি লয়, তাৰ সৌন্দৰ্য কি হৈ যায়, দুগুণ বাঢ়ি যায় নে? বিনয় ভাৱটো তেনেকুৱা, মানুহজন ভাল হয় আৰু তেওঁ যদি আকৌ বিনয় ভাৱৰ হয় বা নম্ৰ হয়, তেতিয়াহ'লে কি হৈ যাব, তেওঁৰ চৰিত্ৰত আৰু বেছি দুগুণ ভাল পোৱা হৈ যাব। গতিকে সেইকাৰণে সেইখিনি কথা কোৱা হৈছে। বেয়া ভাৱ মনত ৰাখি কিবা ভাল কাম কৰিলেও একো ভাল ফল পোৱা নাযায়। আমি যদি কিবা এটা মনটোত বেয়া ভাৱ এটা লৈ কেনে কিবা যদি ভাল কামো কৰোঁ, তেতিয়াহ'লে আমি একো ধৰণৰ ভাল ফল নাপাওঁ। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। সেইখিনি কথাই যে অলংকাৰ পিন্ধিলে যেনেকৈ আমাৰ শৰীৰৰ শাৰীৰিক সৌন্দৰ্য বাঢ়ি যায়, বৃদ্ধি হৈ যায়, ঠিক তেনেদৰে বিনয়ভাৱেও মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়, যে মানুহৰ ব্যক্তিত্ব আৰু বেছি ধুনীয়া হোৱাত অৰিহণা যোগায়। সেয়েহে দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কয়। সেইকাৰণে আমি যেতিয়া ভাল কাম কৰিব লাগে সদায় মনটো ভাল লৈ কেনে ভাল কাম কৰিব লাগে। আৰু দান দিয়াৰ সময়তো এনেকুৱা নহয় যে এই দিব ইচ্ছাই নাই কিন্তু দিলো, তেনেকুৱা নহয়, তেতিয়াও কোনো ধৰণৰ ফল পোৱা নাযায়, কাৰণ মনটোততো ইচ্ছা নাই মোৰ। হয়, সেইকাৰণে ঘৰতো কোৱা যায় যে ভাল মন লৈ কিবা এটা কাম কৰিব দিয়ে, নহয় জানো? গতিকে সেইটো কাৰণে। নেক্সট, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ব্যাখ্যা কৰা। ইয়াতে একেখিনি কথাকে আছে যে, আৰু এইকেইটা ইম্পৰ্টেণ্টটো হয় যে ইয়াতে ব্যাখ্যা কৰিব দিছে যে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। উক্ত কথাষাৰ সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ক'ৰ পৰা তুলি অনা হৈছে? সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। সজ ব্যৱহাৰে মানুহৰ সামাজিক জীৱন সুখ আৰু সন্তোষেৰে ভৰাই তোলে। যে সজ ব্যৱহাৰ যোনে কৰে তেওঁৰ জীৱনটো কি কৰি সুখ আৰু সন্তোষেৰে ভৰাই তোলে। নম্ৰতা বা বিনয় ভাৱ হৈছে সজ ব্যৱহাৰৰ এক অন্যতম উপাদান। নম্ৰ ব্যৱহাৰে মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। লোকৰ মাজত নম্ৰ ভাৱ থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়, কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্ৰতা প্ৰকাশ কৰিব বিচাৰিলেও কেতিয়াবা প্ৰকৃত নম্ৰ হ'ব নোৱাৰে। সুন্দৰ সজ ব্যৱহাৰৰ লোক এজন যদি নম্ৰও হয় তেন্তে তেওঁ নিঃসন্দেহে প্ৰশংসাৰ পাত্ৰ হয়। উচিত অনুপানেৰে ঔষধ খালে যেনেদৰে তৎক্ষণাৎ গুণ দিয়ে, একেদৰে নম্ৰতাযুক্ত সজ ব্যৱহাৰেও সততে উপকাৰ কৰে। একেখিনি কথাই আছে, খালি এইটো অকণমান স্পেচিয়েলকৈ দুটা এটা লাইন লিখা আছে যে নম্ৰতা বা বিনয় ভাৱ হৈছে সজ ব্যৱহাৰৰ এক অন্যতম উপাদান। ব্যৱহাৰে মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। এজন মানুহৰ যদি ব্যৱহাৰ ভাল হয়, গতিকে তেওঁ সেই বেলেগ মানুহজনৰ আগত আৰু বেছি মৰমীয়াল কৰি তোলে। লোকৰ মাজত নম্ৰ ভাৱ থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। আমাৰ মনত যদি নম্ৰ ভাৱ থাকে, আমাৰ মুখেৰে আপোনা আপুনি ভাল মাতে ওলাব। হয়, কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্ৰতা প্ৰকাশ কৰিব বিচাৰিলেও কেতিয়াও প্ৰকৃত নম্ৰ হ'ব নোৱাৰে। যিসকলে ছল কৰি কেনে ভাল হয়, যে তেওঁ মনত অহংকাৰ ভাৱ আছে কিন্তু মুখেৰে তেওঁ মিঠা মাতেৰে কথা পাতে, কিন্তু তেওঁ আচলতে প্ৰকৃততে নম্ৰ ব্যক্তি, নম্ৰ মানুহ হ'ব নোৱাৰে। নহয়, সুন্দৰ সজ ব্যৱহাৰৰ লোক এজন যদি নম্ৰও হয় তেন্তে তেওঁ নিঃসন্দেহে প্ৰশংসাৰ পাত্ৰ হ'ব। এজন মানুহ সুন্দৰ, ভাল আৰু সজ ব্যৱহাৰ, ভাল ব্যৱহাৰৰ ব্যক্তি এজন যদি নম্ৰ ভাৱৰো হয়, গতিকে তেওঁ নিঃসন্দেহে প্ৰশংসাৰ পাত্ৰ হ'ব, মানুহৰ তাৰিফৰ পাত্ৰ হ'ব। উচিত অনুপানেৰে ঔষধ খালে যেনেকৈ
তৎক্ষণাৎ গুণ দিয়া একেদৰে নম্ৰতাযুক্ত সজ ব্যৱহাৰক সততে উপকাৰ কৰে। যেনেকৈ আমি উচিত অনুপানেৰে যদি কিবা এটা ঔষধ খাওঁ তেতিয়াহ'লে আমাক লগালগ কাম দিয়ে, ঠিক তেনেদৰে নম্ৰতাযুক্ত যদি ব্যৱহাৰত নম্ৰ ভাৱ আছে সেই ব্যৱহাৰো আচলতে সততে মানুহৰ উপকাৰ কৰে। হৈছে হল এইবাৰ সোণৰ জেউতি অমান্য কৰিলে নকমে। সোণ নিশ্চয়কৈ আমি দেখিছো সোণৰ জেউতি যদি কোনোবাই মানি নলয়, এই ধুনীয়া নহয়, এই জেউতি মানে কি উজ্জ্বলতা, পোহৰ ভাল নহয়, এই একো হেয়াই নাই, ব্ৰাইটনেছে নাই, তেতিয়া জানো সোণৰ বিউটিটো বা ধুনীয়াটো কমি যাব জানো? এই তেনেকুৱা ধৰণৰ কথা। সোণ এবিধ অতি মূল্যৱান ধাতু, ইয়াৰ দ্বাৰা অলংকাৰ তৈয়াৰ কৰা হয়, ই অতি উজ্জ্বল। আপোনালোকে এই দুটা একটা লাইনো কৰিব পাৰে, সোণ এবিধ অতি মূল্যৱান আৰু উজ্জ্বল ধাতু, তেনেকুৱাও কৰি ল'ব পাৰে। বস্তুবোৰ ছুটি কেনেকৈ কৰিব গম পালে নহয়? ইয়াতে চাওক দুটা লাইন কৰিছো, যদি এটা লাইনৰ পৰা দুটা লাইন কৰিব বিচাৰে তেতিয়াহ'লে এনেকৈ লিখিব পাৰে, আৰু যদি এটা লাইন কৰিব বিচাৰে আপোনালোকে লিখিব পাৰে যে সোণ এবিধ অতি মূল্যৱান আৰু উজ্জ্বল ধাতু, ইয়াৰ দ্বাৰা অলংকাৰ তৈয়াৰ কৰা হয়। হৈ গ'ল? ইয়াৰ উজ্জ্বলতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, আৰু অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য নকমে। কোনোবাই যদি একচেপ্ট নকৰে, অস্বীকাৰ কৰে, তেতিয়াহ'লে তাৰ ভেলু বা মূল্য কমি নাযায়। সোণ উপমাটিৰ দ্বাৰা লিখকে ইয়াকে ক'ব খুজিছে যে মান্যৱন্ত অৰ্থাৎ গুণী লোকে সদায় মানুহৰ ওচৰত মৰম, সন্মান আৰু গুৰুত্ব পায়। কিছুমান মানৱীয় গুণ যেনে নম্ৰতা, অকপট আচৰণ, দয়া, পৰোপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তোলে। মানুহৰ চৰিত্ৰ কাৰোবাৰ স্বীকৃতিৰ ওপৰত গঢ়ি নুঠে। যিকোনো ভাল চিন্তা বা কৰ্মৰ মূল্য কোনোবাই অমান্য কৰিলেও নকমে, কিয়নো সৎ কথা, সৎ চিন্তা, সৎ কৰ্ম সদায় অমূল্য। ঠিক সোণৰ দৰে যাৰ গুণ অস্বীকাৰ কৰিলেও ইমান মূল্য হ্ৰাস নাপায়। আচলতে সোণৰ জৰিয়তে আচলতে ইয়াতে সোণক উপমা হিচাপে লোৱা হৈছে। সোণৰ জৰিয়তে মানুহৰ এই নম্ৰ ভাৱৰ কথা কৈছে। যিদৰে সোণক যদি কোনোবাই উজ্জ্বলতাৰ কথা অস্বীকাৰ কৰে তেতিয়াহ'লে তাৰ মূল্য কমি নাযায়। ঠিক তেনেদৰে মানুহ এজন নম্ৰ হয়, সেই কথাটো যদি মানুহে অস্বীকাৰ কৰে তেতিয়া মানুহজনৰ মূল্যও কমি নাযায়। তেওঁক কোনোবাই একচেপ্ট কৰক বা নকৰক, তেওঁ ভাল মানুহ হৈয়ে থাকিব। হয়? কোন উপমাটিৰ দ্বাৰা লিখকে ইয়াকে বুজাব খুজিছে যে মান্যৱন্ত অৰ্থাৎ গুণী লোকে সদায় মানুহৰ ওচৰত মৰম, সন্মান আৰু গুৰুত্ব পায়। ভাল মানুহে সদায় মানুহৰ পৰা মৰম, সন্মান আৰু গুৰুত্ব এইকেইটা বস্তু পায়। কিছুমান মানৱীয় গুণ, নম্ৰতা, অকপট আচৰণ, দয়া, পৰোপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তোলে। এইকেইটা গুণ থাকিলে মানুহ বেছি মান্যৱন্ত আৰু বেছি ভাল হৈ পৰে। মানুহৰ চৰিত্ৰ কাৰোবাৰ স্বীকৃতিৰ ওপৰত গঢ়ি নুঠে, যে মানুহ এটাৰ কেৰেক্টাৰ, চৰিত্ৰ কাৰো স্বীকৃতিৰ ওপৰত গঢ়ি নুঠে যে এওঁ মোক ভাল বুলি কৈছে মই ভাল, সেইটো নহয়। এওঁ মোক বেয়া বুলি কৈছে মানে মই ইমান ভাল কাম কৰিলো তথাপিও মই বেয়া, সেইটো কথা নহয়। মই যদি ভাল হয় তাত মোক কোনো ক'ব লগা নাই, কোনো মোক স্বীকৃতি দিবৰ দৰকাৰ নাই, তেনেকুৱা ধৰণৰ। যেনেকে সোণ যে উজ্জ্বল হয় তাত কোনো স্বীকৃতিৰ দৰকাৰ নহয়, সেইটো আমি দেখাই পাইছো। উজ্জ্বল হোৱাৰ পিছত কোনোবাই নোহোৱা বুলিও ক'ব পাৰে, হয়, তেতিয়া আমিতো সেইটো একচেপ্ট কৰিব নোৱাৰো, আমি নিজেই দেখা পাইছো। এই তেনেকুৱা কথা। কোনো ভাল চিন্তা বা কৰ্মৰ মূল্য কোনোবাই অমান্য কৰিলেও ই কমি নাযায়, কিয়নো সৎ কথা, সৎ চিন্তা, সৎ কৰ্ম সদায় অমূল্য। ঠিক সোণৰ দৰে যাৰ গুণ অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য কমি নাযায় বা হ্ৰাস নাপায়। হল? এইখিনিয়ে আছিলে আমাৰ অন্যৰ প্ৰতি ব্যৱহাৰৰ প্ৰশ্ন উত্তৰবিলাক। যে অন্যৰ প্ৰতি ব্যৱহাৰৰ প্ৰশ্ন উত্তৰবিলাক যদি চাই, তাত বিশেষকৈ ব্যৱহাৰৰ ওপৰতে আছে। আৰু চেপ্টাৰটোৰ কথাখিনি ইমান ভালকৈ চাব আপোনালোকে যাতে তাত যেনেকুৱা ধৰণৰ প্ৰশ্নই আহে, অসমীয়াত বিশেষকৈ ডাঙৰ প্ৰশ্ন ইমান বেছি ভিতৰৰ পৰা নাহে, আৰু খুব সংখ্যক নাহেই। ইয়াতে ডাইৰেক্ট নম্ৰতাৰ কথাই আহিব, সলভ কৰাৰ কথা, সৰু সৰু প্ৰশ্ন আহিব, তাত আপোনালোকে ইমান বেছি মোৰ মতে টেনচন ল'বই নালাগে। হয়? এইখিনি বস্তু চালে আপোনালোকৰ পুৰা হৈ যাব। এতিয়া আহিলো সময়। সময় পাত্ৰীৰ লেখক হৈছে নীলমণি ফুকনদেৱ। আৰু সময় পাত্ৰীত আচলতে আমি সময়ৰ কথা পাম। গতিকে এতিয়া সময়ৰ মূল্য চাগে আপোনালোকৰ বাদে আৰু কোনো ভালকৈ বুজিয়ে নাপাব। সময়ৰ মূল্য কি? হয়? সময় কাৰো বাবে ৰৈ নাথাকে। সময়ক আচলতে নৈৰ সোঁতৰ লগত তুলনা কৰে। হয়? সেইখিনি কথাই আচলতে ইয়াতে আমি সময়ৰ কথা এই পাত্ৰীত পঢ়িবলৈ পাম।
এতিয়া পাত্ৰীৰ চমু কথা যে সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি যে সময়ক কাৰ লগত তুলনা কৰিছে নৈৰ সোঁতৰ লগত আপোনালোকে 1 মিনিট এইখিনি বস্তু চাই লওক হয় যে সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিছে সময়ৰ ডাঙৰ ভাগবিলাক তাৰ পিছত এইখিনি লাইন আপোনালোকে একেবাৰে প্ৰথমতে পাব তাৰ পিছত আপোনালোকে দেখিব যে সময়ক ভাগ কৰা হৈছে আমি সময়ক ভাগ কৰিছো 1 মিনিট 2 মিনিট ঘণ্টা সেইখিনি বস্তুৱে দিন সপ্তাহ বছৰ এইখিনি কি হয় সময়ৰ ভাগ হয় গতিকে ইয়াতে সময়ৰ ভাগৰ কথা আছে সময়ৰ ডাঙৰ ভাগবিলাক হৈছে যুগ কল্প শতাব্দী মজলীয়া যে সময়ৰ ডাঙৰ ভাগ এতিয়া যুগ বুলি ক'লে আমি আজি আৰু কালিৰ কথাটো বুজি নাপাওঁ কাৰণ আজি আৰু কালি এতিয়া মিনিট বুলি ক'লে আৰু ঘণ্টা বুলি ক'লে আপোনালোকে গম পাব যে মিনিটটো হৈছে সৰু সময় আৰু মিনিটৰ তুলনাত ঘণ্টাটো হৈছে ডাঙৰ সময় ঠিক তেনেদৰে যুগ বুলি ক'লে আমি এটা যুগৰ কথা বুজি পাওঁ কল্প বুলি ক'লে এটা কল্প এটা যুগ বুলি ক'লেও ভুল নহ'ব শতাব্দী মজলীয়া এইবোৰ হৈছে আচলতে সময়ৰ ডাঙৰ ভাগ হয় আৰু সৰু ভাগবোৰ মজলীয়া তাৰ পিছত যে ঋতু বছৰ মাহ এইবোৰ হয় সময়ৰ ডাঙৰ ভাগবোৰ হৈছে যুগ কল্প শতাব্দী ডাঙৰ ভাগ আপোনালোকে এই বস্তুটো এটা কথা কওঁ যেতিয়া এই ক্লাছটো চালে নহয় এনেকুৱা ধৰণে লাইনবোৰ নিলিখিব সময় চেপ্টাৰটো ওপৰত লিখিব নহয় ডাঙৰ ভাগ বুলি লিখি কেনে লিখিব যুগ কল্প তাৰ পিছত লিখিব শতাব্দী হল তাৰ পিছত লিখিব মজলীয়া ভাগ বুলি আপোনালোকে নিশ্চয় বুজি পাব পৰীক্ষাত মনতহে ৰাখিব লাগে মজলীয়া ভাগ মানে মিডিয়াম সাইজৰ ভাগ কেইটা হৈছে ঋতু বছৰ মাহ এইকেইটা হৈছে এইকেইটাৰ তুলনাত সৰু ভাগ মজলীয়া ভাগ আৰু এনেকুৱাকৈ লিখিব তেতিয়া মনত থাকিব যে কেইটা ভাগ আছে হয় আৰু সৰু ভাগ কেইটা হৈছে দিন ৰাতি আৰু প্ৰহৰ তাৰ পিছত লিখিব সৰু ভাগ দি কেনে দিন ৰাতি আৰু প্ৰহৰ তেনেকৈ 1 নম্বৰ 2 নম্বৰ দি কেনে এইটো বস্তু আপোনালোকে লিখিব পাৰে হয় সময়ৰ ভগ্নাংশ বিলাক কি হেকেটা হৈছে দণ্ড পল অনুপল এইকেটা কিন্তু খুবেই বেছি ইম্পৰ্টেন্ট কেতিয়াবা ডাইৰেক্ট লিখি নিদিয়ে যে হয়তো কেতিয়াবা ডাইৰেক্ট দিব পাৰে সময়ৰ ভাগ কেটা লিখা তেতিয়ালে এইটো আৰু এইটো লিখিব লাগিব আৰু সময়ৰ ডাঙৰ ভাগ কেটা আৰু কি বুলি এটা যদি সৰু প্ৰশ্ন আহি যায় তেতিয়া আপোনালোকে ডাঙৰ ভাগ কেটা লিখিলে যুগ কল্প শতাব্দী সময়ৰ মজলীয়া ভাগ কেটাৰ কথা লিখা নাম লিখা ঋতু বছৰ মাহ আৰু সময়ৰ একেবাৰে সৰু ভাগ কেটাৰ কথা দিন ৰাতি প্ৰহৰ হল সময়ৰ ভগ্নাংশ কেটা হৈছে দণ্ড পল আৰু অনুপল দণ্ড পল অনুপল হল হিন্দু শাস্ত্ৰ মতে যুগ হল 4টা যে হিন্দু শাস্ত্ৰ মতে যুগ কেইটা এটো হল 4টা যুগ মনত ৰাখিব যুগসমূহৰ পৰিৱৰ্তনক কল্পান্তৰ সাইক্লিক আদি বিভিন্ন নামেৰে জনা যায় আসলতে যুগসমূহৰ পৰিৱৰ্তনক কি নামেৰে জনা যায় তেতিয়াহলে হ'ব কল্পান্তৰ সাইক্লিক আদি নাম এইবোৰ নাম হয় যুগৰ পৰিৱৰ্তনৰ নাম নেক্সট স্মৰণীয় ঘটনাসমূহক অৱলম্বন কৰি সময়ক সংবত শকাব্দ খ্ৰীষ্টাব্দ হিজৰী শংকৰাব্দ চৈত্যনাব্দ আদি বিভাগত ভাগ কৰা হৈছে আসলতে বিভিন্ন কিছুমান সময়ৰ ভাগবোৰ আসলতে সেইখিনি সময়ত হোৱা কিছুমান স্মৰণীয় ঘটনা খুব ভাল ইনসিডেন্ট বিলাকক লৈ কেনেও সেইখিনি সময়ক আমি নাম দিব পাৰো হয় যেনেকে এতিয়া সংবত শকাব্দ খ্ৰীষ্টাব্দ হিজৰী শংকৰাব্দ চৈত্যনাব্দ এতিয়া যদি আমি এটা উদাহৰণ দিওঁ শংকৰদেৱৰ জন্ম আবিৰ্ভাৱৰ সময়ছোৱাত কি বুলি কোৱা যায় শংকৰী যুগ বুলি কোৱা যায় এতিয়া শংকৰী যুগ বুলি ক'লে আমি গম পাব লাগিব যে শংকৰদেৱ থকাৰ সময়খিনি শংকৰী যুগ বুলি কয় এতিয়া কিয় কয় কাৰণ শংকৰদেৱ এগৰাকী হৈছে মহাপুৰুষ গতিকে তেওঁ সেইখিনি সময়ত সেই স্পেশাল স্মৰণীয় ঘটনাটো ঘটিছিলে যে শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল তেওঁ জন্ম লাভ কৰিছিলে গতিকে তেওঁৰ নামতে সেই সময়খিনি সেই যুগটোকে এটা নাম দিয়া হৈছে যে শংকৰী যুগ তেনেকুৱা ধৰণৰ কথা শংকৰী যুগৰ কথা কৈছো
যাতে আপোনালোকে বুজি পায় বস্তুখিনি হয় শংকৰদেৱ বুলি ক'লে পটককে কানেক্ট কৰিব পাৰি নহয় সেইকাৰণে স্মৰণীয় ঘটনাসমূহ এতিয়া মনত ৰাখিব লাগিব স্মৰণীয় ঘটনাসমূহৰ ওপৰত লৈ কেনে সময়ক কি ভাগ কৰিব পাৰে তেতিয়াহ'লে এইকেইটা সময়ৰ নৰ্মেল ভাগকেইটা হৈছে আগত পাই যোৱা আৰু স্মৰণীয় ঘটনাৰ ওপৰত ডিপেণ্ড কৰি কেনে কৰা ভাগকেইটা হৈছে এইকেইটা সংবত শকাব্দ খ্ৰীষ্টাব্দ হিজৰি শংকৰাব্দ চৈতনাব্দ ইত্যাদি ইত্যাদি হল খ্ৰীষ্টানসকলৰ মতে যীশুৰ ৰাজত্ব কাল হৈছে মিলেনিয়াম বা 1000 বছৰ যে খ্ৰীষ্টানসকলৰ মতে যীশু খ্ৰীষ্টৰ ৰাজত্ব কালৰ সময়ছোৱাক কি বুলি কোৱা যায় তেতিয়াহ'লে হ'ব মিলেনিয়াম বা 1000 বছৰ বুলি কোৱা যায় হল এইটো বাৰেক পাহৰি যাও এতিয়া ইয়াক বেলি ঘড়ীও বুলিবও পাৰি এতিয়া বেলি ঘড়ী বুলি কাক ক'ব পাৰি বেলি ঘড়ীটোতে নামটো আছে বেলি ঘড়ী বুলি কাক ক'ব পাৰি বেলি ফুল বা সূৰ্যমুখী ফুলক বেলি ঘড়ী বুলিও ক'ব পাৰি বেলি ঘড়ী কাক কয় বেলি ফুল বা সূৰ্যমুখী ফুলক নেক্সট জাৰত ঠেটুৱৈ ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমন ধৰিব পাৰি আচলতে কোনটো সময়ত কি আহিব পাৰে আমি প্ৰকৃতিৰ আওভাও দেখি কেনে আমি গম পাওঁ যেনেকে এতিয়া বৰষুণ বেছি দিলে আমি গম পাওঁ যে বাৰিষা সময় আহিছে গৰম বেছি দিলে আমি গম পাওঁ যে গ্ৰীষ্মকাল আহিছে মানে কি আমি বতৰৰ পৰিৱৰ্তন দেখি কেনে আমি গম পাই যাওঁ যে কোনটোত কি সময় আহিছে ঠিক তেনেদৰে যদি আমি কুলিৰ মতাৰ কথা কওঁ তেতিয়াহ'লে আমি গম পাম যে বসন্ত ঋতুৰ সময় আহিছে এই তেনেকুৱা ধৰণৰ আৰু বা নতুন কুঁহিপাত ওলালে আমি গম পাই যাম যে অসমীয়া নতুন বছৰ আহিব লৈছে বা বসন্ত ঋতু পৰিবলৈ লৈছে যে জাৰত ঠেটুৱৈ ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে যে যাৰ কালত ঠাণ্ডাৰ দিনত কি হৈ যায় গছ গছনিবিলাক শুকান হৈ একদম মানে ঠেটুৱৈ ধৰি থকা ঠেৰেঙা হৈ যায় মানে একদম শুকান হয় একোৱে নাই গছত পাত লতা একো নাই সেই তেনেকুৱা গছত যেতিয়া কুঁহিপাত ওলাই তেতিয়া আমি গম পাই যাম যে বসন্ত ঋতুৰ আগমন ধৰিব ধৰিছে যে বসন্ত ঋতু আহি আছে হয় মানে কি গছডাল দেখি কেনে আমি গম পালো নে আৰু এইটো হয়ও এইটো মিছাও নহয় হল কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে খোৱা ধাৰি পাতি এৰিব উপক্ৰম হয় ঠিক তেনেদৰে কুকুৰা চৰাই মানে হৈছে মুৰ্গী কুকুৰা চৰায়ে ডাক দিলে ৰাতিপুৱা মাতিলে আমি কি গম পাম যে এতিয়া ৰাতিপুৱাই কেনে ৰাতিপুৱা হ'ব ধৰিছে হল নে নাই যে আমি প্ৰকৃতিৰ কিছুমান আওভাৱৰ পৰাও জীৱ-জন্তুৰ পৰা ধৰি লওক গছ-গছনিলৈকে সেই তেওঁলোকৰ আওভাৱবিলাক চাই কেনেও আমি আচলতে সময়ৰ কথা ক'ব পাৰো নেক্সট মানুহৰ এক কল্প বা 1000 যুগ ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি যে ব্ৰহ্মাৰ এদিন আৰু এৰাতি কেতিয়া হয় যেতিয়া মানুহৰ এক কল্প বা 1000 যুগ হয় মানুহৰ 1000 যুগ হলে তেতিয়াহে ব্ৰহ্মা মানে ভগৱান ব্ৰহ্মাৰ একদিন আৰু এক ৰাতি হয় আমাৰ এক ৰাতি আৰু একদিন কেতিয়া হয় 24 ঘণ্টা পাৰ হৈ গলে ঠিক তেনেদৰে ব্ৰহ্মাৰ একদিন বা এক ৰাতি কেতিয়া হয় যেতিয়া মানুহৰ এক কল্প এতিয়া এক কল্প মানে কি এক কল্প মানে হৈছে এতিয়া আমি এটা কনফিউজ হ'ব পাৰো ন কল্প মানে কি আছিলে কল্প হৈছে 1000 বছৰ যেতিয়া 1000 বছৰ মানে 1000 ইয়াৰ যেতিয়া লগ লাগিব সেইটোক আমি কি কম এক কল্প হোৱা বুলি কম যেতিয়া মানুহৰ 1000 বছৰ হ'ব এক কল্প হ'ব তেতিয়াহে ব্ৰহ্মাৰ এক ৰাতি বা একদিন হয় সময়ৰ সদ্ব্যৱহাৰ কৰা কথাৰ ওপৰত সময়ৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি যে সময়ৰ ভেলু আমি কেনেকৈ গম পাওঁ যেতিয়া আমাৰ সময়ৰ সদ্ব্যৱহাৰ কৰিম সময় সকলোৰে আছে ঘড়ী সকলোৰে আছে সময় সকলোৰে কাৰণে একে সময় সকলোৰে কাৰণে সমানে চলে যে কোনোবাই বেছি পায় কোনোবাই কম পায় সি বেছিকৈ কাম কৰিছে কাৰণে বেছি পায় সি বেছিকৈ কষ্ট কৰিছে কাৰণে বেছি সময় পায় নাই সকলোৱে 24 ঘণ্টা সময়ে পায় দিনটোত কিন্তু সময়ৰ কোনে কেনেকৈ ব্যৱহাৰ কৰিছে তাৰ ওপৰতহে সেই মানুহজনৰ সময়ৰ ভেলু আমি ক'ব পাৰো হয় শৃংখলাৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ নকৰিলেও ঘৰ গুজি অচিৰে বাতল হৈ উঠে আমি যদি শৃংখল পৰিৱেশৰ মাজেৰে শৃংখল মানে ডিসিপ্লিনৰ মাজেৰে যদি আমি সময়ৰ সদ্ব্যৱহাৰ ভাল ব্যৱহাৰ নকৰো তেতিয়াহলে ঘৰ গুজি অচিৰে বাহতল হয় যে ঘৰখন গুচি যায় কেনে ঘৰ যায় কেনে কি হৈ যায় বাহৰ তল হৈ পৰে হয় নেক্সট
সময় পাখি লগা কাৰৰ দৰে উৰা মাৰে। যে সময় কিহৰ দৰে উৰা মাৰে সেইটো হল পাখি লগা কাৰ। পাখি লগা কাৰ কিহৰ লগত সময়ক কিহৰ লগত তুলনা কৰিছে এতিয়া ধৰিব পাৰে সৰু কিহৰ লগত তুলনা কৰিছে কিৰ লগত তুলনা কৰিলে এইবোৰো হ'ব নৈৰ সোঁতৰ লগত পাখি লগা কাৰৰ লগত কিন্তু যদি অকল সোধে যে সময় কিহৰ লগত তুলনা কৰিছে তেতিয়া তাৰ এটাই পাৰফেক্ট এনসাৰ সেইটো হ'ব নৈৰ সোঁতৰ লগত তেতিয়া পাখি লগা কাৰ নামিব এতিয়া ইয়াৰে প্ৰশ্নটো এনেকুৱা হ'ব যে সময় কিহৰ দৰে উৰা মাৰে এইটো হল পাখি লগা কাৰৰ দৰে নেক্সট সময়ৰ টিকনিডাল আগফালে টিকনি মানে গম পাইছে নে নাই যে আমি যে বিশেষকৈ ছোৱালী মানুহে যে চুলি গাঠে সেইডালক আচলতে টিকনি বুলি কোৱা যায় সেই সময়ৰ টিকনি সময়ও টিকনি গাঠে গতিকে সেই সময়ৰ টিকনি আচলতে মানুহৰ পিছফালে থাকে সময়ৰ আগফালে থাকে পাছৰ পৰা বল দিয়ে সেনা গৈ পোৱাত 5 মিনিট পলম হোৱা বাবে নেপোলিয়নে বাটালু যুদ্ধত পৰাস্ত হৈছিল বুলি কোৱা আছে যে নেপোলিয়নে বাটালু যুদ্ধত কিয় পৰাস্ত হৈছিল দেখাত একদম এনেকুৱা লাগে হিষ্ট্ৰীৰ প্ৰশ্ন এটা সুধি দিলে হয় হিষ্ট্ৰীৰ প্ৰশ্নই কিন্তু চেপ্টাৰটো যিহেতু সময়ৰ হয় এইটো মনত ৰাখিব যে এইটো প্ৰশ্ন সময় পাঠৰ হয় আৰু সময় পাঠৰ লগত জড়িত প্ৰতিটো প্ৰশ্নই সময়ৰ লগতে জড়িত যে পাছৰ পৰা বল দিয়া সেনা গৈ পোৱাত 5 মিনিট লেট হোৱা কাৰণে যে পিছফালৰ পৰা কি হয় যুদ্ধ লাগিলে ফোৰ্স আহি থাকিবই লাগে আৰ্মি আহি থাকিবই লাগে সেনা আহি থাকিবই লাগে যে পাছৰ পৰা বল দিয়া সেনা 5 মিনিট দেৰি হোৱা কাৰণে আচলতে নেপোলিয়নে বাটালু যুদ্ধত পৰাস্ত হ'ব লগা হৈছিল হল সময়ক অমূল্য ধন বোলা কথাষাৰ সঁচা যে সময়ক কি বুলি কোৱা যায় অমূল্য ধন বুলি কোৱা যায় সময় বাগৰি যোৱা উমান কাৰ্যক্ষেত্ৰতহে পোৱা যায় যে সময় যে গৈ আছে সেইটো আমি কেনেকৈ গম পাম আমি যদি দিনটো পঢ়ি থাকো তেতিয়া আমি সময় গৈ থকাটো গম নাপাম এইটো গম পাম যে পুৱা হ'ল ভাত খাব হ'ল তেনেকুৱা যেতিয়া আমি কাম কৰিম তেতিয়াহে আচলতে আমাৰ আচল সময়ৰ ভেলু গম পোৱা যায় আপোনালোকে মন কৰিব যেতিয়া কেতিয়াবা মন দি কিবা এটা বস্তু পঢ়া যায় চাব সময় কি স্পীডত গুচি গ'ল আচলতে সময়ৰ স্পীডটো তেনেকুৱাই হয় হয় কিন্তু আমি কাম নকৰিলে সেই বস্তুটোৰ উমান নাপাওঁ যেতিয়া আমি ব্যস্ত হওঁ সময়টোক ভেলু দিব পাৰো তেতিয়াহে আমি আচলতে সময়ৰ বেগৰ কথা বুজি পাওঁ আৰু এনেই যদি পঢ়ি থাকো তেতিয়াহ'লে সময়ৰ একো ভেলু নাই গতিকে আৰু তেতিয়া সময় লাহে লাহে যায় আৰু হল সময়ৰ যুগ কামতহে পোৱা যায় হয় যে সময়ৰ যুগটো আমি ক'ত পাম আচলতে কামত পাম নেক্সট এইকেইটা অকমান দীঘল তাতে আছে প্ৰাকৃতিক জগত বুলিলে কি বুজা প্ৰাকৃতিক জগত নিশ্চয়কৈ জানে প্ৰাকৃতিক জগত বুলিলে আকাশ বায়ু পানী গছ-গছনি চৰাই চিৰিকটি সাগৰ মহাসাগৰ আদিকে বুজা যায় প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে আমাৰ চাৰিওফালে চলি থকা গোটেইখিনিকে সাঙুৰি কোৱা যায় আকাশকে ধৰি বায়ু পানী মাটি গছ-গছনি চৰাই চিৰিকটি আদি সকলোকে চন্দ্ৰ সূৰ্য ৰ'দ বতাহ বৰষুণ এই সকলোবোৰে প্ৰাকৃতিক উপাদান এইবোৰ কি হয় উপাদান হয় প্ৰকৃতিৰ এই উপাদানবোৰৰ নৈমিত্তিক কাম-কাজৰ দ্বাৰাই আমি আদিতে সময় নিৰূপণ কৰিছিল আচলতে একদম আগতে ঘড়ীৰ কনচেপ্টটো এতিয়াহে আহিছে একেবাৰে আগৰ সময়ত কি মানুহে সময়ৰ গুৰুত্ব বুজি পোৱা নাছিল নেকি মানুহে তেতিয়াও সময়ক জুখিছিলে কিন্তু সেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ হৈ কেনে যে প্ৰকৃতিৰ আওভাৱ এতিয়া যেনেকৈ আমি গছৰ কুঁহিপাত ওলালে গম পাওঁ বসন্ত ঋতুৰ আগমন আহিছে ঠিক তেনেদৰে আগতেও তেনেকুৱা ধৰণৰ যে ৰাতিপুৱা হ'ব বুলি কেনেকৈ গম পায় কুকুৰা চৰাই ডাক দিলে ঠিক তেনেদৰে আৰু বহু কিবা কিবি কথা আছে তেনেকুৱা ট্ৰিকবোৰ লগাই আগৰ সময়ত মানুহে প্ৰাকৃতিক কাম-কাজৰ ওপৰত ডিপেণ্ড হৈও সময়ৰ জোখ পাইছিলে হল কোনো একোটি বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ ওপৰতো ভিত্তি কৰি সময়ক ভাগ কৰা হয় যে সময়ৰ ভাগ কি যে কেতিয়াবা কোনো বিশেষ ঘটনা বা মানুহৰ কামৰ ওপৰত ডিপেণ্ড কৰি কিনেও সময়ক ভাগ কৰা হয় যেনে ধৰ্ম কলা বুৰঞ্জী কিংবদন্তি যুদ্ধ বিগ্ৰহ ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায় সতবত শতাব্দ খ্ৰীষ্টাব্দ হিজৰি শংকৰাব্দ হ'ব চৈতন্যাব্দ ইত্যাদি সময় বিভাগৰ গুৰিতে এনে একো একোটি সমস্যা স্মৰণীয় ঘটনা জড়িত হৈ আছে সেই একেখিনি কথাই যে আমি বিশেষ ঘটনাৰ ওপৰত ভিত্তি কৰিও সময়ক ভাগ কৰিব পাৰো এই ভাগকেইটা হৈছে এইকেইটা
সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত, যে সময়ৰ এই ভাগবিলাকৰ নিজা নিজা লক্ষণ আছে। এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা হৈছে। হিন্দু শাস্ত্ৰৰ লক্ষণ মতেদি এই 4টা যুগৰ, আমাৰ যে 4টা যুগ আছে তাৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কেনেকুৱা ধৰণৰ লক্ষণ? কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন। খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াল বা 1000 বছৰ যীশুখ্ৰীষ্টৰ ৰাজত্ব। ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে এক এক যুগৰ লক্ষণ, যে কেতিয়া এটা এটা যুগ কমপ্লিট হৈছিলে এইবোৰ ঘটনাক লৈ। এনেদৰে বিভিন্ন লক্ষণৰ ওপৰত ভিত্তি কৰি সময় বিভাজিত কৰাকে লক্ষণাক্ৰান্ত বুলি কোৱা যায়। লক্ষণাক্ৰান্ত বুলি কাক কোৱা যায়? যে এই বিশেষ বিশেষ ঘটনাৰ ওপৰত, বিশেষ বিশেষ কামৰ এইবিলাক যে আছে তাৰ ওপৰত ভিত্তি কৰি যেতিয়া আমি সময় ভাগ কৰিম তাকে লক্ষণাক্ৰান্ত বুলি কোৱা যায়। সেইসমূহক লক্ষণাক্ৰান্ত বুলি কোৱা যায়। হৈছে? বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। যেতিয়া বিজ্ঞান অহাৰ আগতে, মানে ঘড়ীৰ আগমন ঘটাৰ আগতে মানুহে কেনেকৈ সময় নিৰূপণ কৰিছিল? এইটো হ'ল প্ৰকৃতিত ঘটা বিভিন্ন ধৰণৰ ঘটনাৰ জৰিয়তে, পৰিৱৰ্তনৰ জৰিয়তে। হ'ল এঠাইলৈ যাবলৈ কিমান সময় লাগিব ৰিংটোৱে তামোলখন খাই শেষ কৰা কথাটোৱে নিৰ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল ছুটি হয় তাক চাইও সময় ঠিক কৰিছিল। যে আগৰ দিনত আটাইতকৈ উৎকৃষ্ট ঘড়ী আছিল ছাঁ। নিশ্চয়কৈ স্কুলত আপোনালোকে পাইছে চাগে যে কলম বা পেঞ্চিল এডাল থৈ কেনে সেই তাৰ ছাঁটো কোনটো সময়ত কিমান কোনখিনিত পৰিছে সেইটো চাইও আমি সময়ৰ উমান লগাব পাৰোঁ। যিহেতু আমি ব্যৱহাৰ নকৰো, আমি অকণমান দিগদাৰ পাম, কিন্তু যদি আমি সদায় চাওঁ বস্তুটো মন কৰোঁ তেতিয়াহ'লে আমি সময়ৰ উমান লগাব পাৰিম, যে এইখিনি সময় হ'লে এইটো বাজিলে চাহখিনি অমুকখিনিত থাকিব, আন্ধাৰ হও হও হ'লে কোনখিনি আহি পাব, তেনেকুৱা ধৰণৰ কথা। বা আৰু এটা কথা আছিলে যে আগতে কৈছিলে যে এখন তামোলৰ বাট, এই ইয়াৰ পৰা ইয়াৰলৈ কিমান দূৰ হে, তেতিয়া মানুহে কয় যে এখন তামোলৰ বাট মানে এখন তামোল শেষ হোৱাৰ লগে, এখন তামোল যদি আমি খাওঁ শেষ হোৱাৰ লগে আমি তেওঁলোকৰ ঘৰটো পাই যাম। দুখন তামোলৰ বাট হ'লে কি হ'ব, যে তেওঁৰ ঘৰটো পাবলৈ হ'লে আমি দুখন তামোল কমপ্লিট কৰিব লাগিব। তেনেকুৱা ধৰণৰ আওভাওবিলাক কৰি কেনেও আমি সময় জুখিব পাৰিছিলো। এতিয়া তাৎপৰ্য ব্যাখ্যা কৰা। তাৎপৰ্য ব্যাখ্যা কৰা কেইটা আজি মই লিখি দিয়া নাই, এইখিনি আপোনালোকৰ কাম হৈছে, মই বুজাই দিম বাৰু, আপোনালোকৰ কাম হৈছে যে বস্তুখিনি ভালকৈ লিখাৰ চেষ্টা কৰা। আৰু যিহেতু পৰীক্ষা আহি পাইছে আপোনালোকে নিশ্চয়কৈ লিখি থৈছে, গতিকে সেই বস্তুখিনি চাব পাৰে বুজাৰ পিছত। যে এলেহুৱাৰ দিন নাযায় নোপোৱাই, তাৎপৰ্য ব্যাখ্যা কৰাৰ আগতে আমি লিখিব লাগিব, প্ৰসংগ আৰু সংগতিখিনি লিখিব লাগিব। তাৰপিছত এলেহুৱাৰ দিন নাযায় নোপোৱাই, যে যি মানুহে কোনো ধৰণৰ কাম নকৰে বা সময়ৰ ভেলু দিব নোৱাৰে, মূল্য দিব নোৱাৰে, তাৰ দিন কি হৈ যায়, তাৰ সময়খিনি নাযায় নোপোৱাই। হয়ো তোমালোকে নিজে এবাৰ ৰিলেট কৰি চাওকচোন, যদি মই এদিন একো কাম বন কৰা নাই, হয় সেইদিনা এনেকুৱা হ'ব যে দিনটো যোৱাই নাইচোন, উফ ৰাম, ধৰি লওক পৰীক্ষাত মই একো পাৰা নাই, তেতিয়াহ'লে কি হ'ব যে উফ ৰাম 3 ঘণ্টা সময়খিনি কেনেকৈ যাব। আৰু যেতিয়া মই পৰীক্ষাৰ পেপাৰখন গোটেই পাৰো তেতিয়া এনেকুৱা হয় যে 3 ঘণ্টা সময়ো কম হৈছে। সেইটো কাৰণে কৈছে যে এলেহুৱাৰ দিন নাযায় নোপোৱাই, যি মানুহ এলেহুৱা হয়, একো কাম বন নকৰে, সময়ৰ মূল্য দিব নোৱাৰে, তেনেকুৱাৰ সময় আচলতে কোনো মূল্য নাই, আৰু তেওঁলোকৰ এনেকুৱা লাগে যে সময় বিৰাট দীঘলীয়া। হ'ল মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন, একেখিনি কথাই, যে মানুহৰ এক কল্প বা 1000 বছৰ লগ লাগিলেহে ব্ৰহ্মাৰ একদিন বা এক ৰাতি হয়। ইয়াৰ জৰিয়তে কামৰ গুৰুত্বতাৰ কথা কৈছে। ব্ৰহ্মা যি আমাৰ গোটেই পৃথিৱীখন সৃষ্টি কৰিছে, আৰু তেওঁ কি হয়, বহুত কৰ্মী ব্যক্তি হয়, কৰ্মী এক শক্তি হয়, গতিকে যিসকলৰ কৰ্ম বেছি, তো তেওঁ সেইকাৰণে আচলতে ইয়াতে সেই বস্তুটোকে ৰিজাই কৈছে যে মানুহৰ এক কল্পই ব্ৰহ্মাৰ একদিন, মানে সেই ব্ৰহ্মাৰ সময়খিনি কিমান দীঘলীয়া বুলি ভাবক। আমাৰ একদিনত 24 ঘণ্টা থাকে, ব্ৰহ্মাৰ একদিনত 1000 যুগ লগ লাগি আছে। গতিকে ব্ৰহ্মাই কিমান কাম কৰে, কিমান সময়ৰ ভেলু আছে, সেইটো কথাই। কৰ্মৰ মাজেৰে সময়ৰ গতি ধৰিব পাৰি, একেইখিনি কথাই, যে কৰ্মৰ মাজেৰে আমি ইয়াতে এলেহুৱাৰ কথাটো ইয়াতে এড কৰিব পাৰো। আপোনালোকে প্ৰশ্ন, প্ৰত্যেকটো কথাতে কৈছো যে প্ৰশ্ন উত্তৰবিলাক ইটো সিটোৰ লগত আমি ৰিলেট কৰি কেনে পৰীক্ষাত চাব পাৰো, কাৰণ পৰীক্ষাৰ উত্তৰটো ধৰি লওক একেই হয়, ইয়াৰে উত্তৰটো অকণমান বেলেগ হ'ব,
কিন্তু ক আৰু গৰ উত্তৰটো একেই হ'ব এতিয়া আমি বহিত বেলেগ বেলেগকৈ লিখিব লাগে কাৰণ আমি বহিত তিনিওটা প্ৰশ্নৰ উত্তৰ একেলগে লিখিব লাগে কিন্তু পৰীক্ষাটোত গোটেইকেইটা নাহে গতিকে আপোনালোকে মিলাই মিলি এটা প্ৰশ্নৰ উত্তৰ লিখি থৈ দিলে হয় খালি তাত প্ৰশ্নত দিয়া লাইনটোৰ কথা থাকিব লাগিব হয় কৰ্মৰ মাজেৰে সময়ৰ গতি ধৰিব পাৰি যে যেতিয়া আমি কাম কৰো তেতিয়াহে আমি সময়ৰ যি গতি সেই গতিৰ কথা আমি ধৰিব পাৰো সময়ৰ যি গতিৰ তীব্ৰতা সেয়া আমি ধৰিব পাৰো আৰু যদি আমি একো কৰ্ম নকৰো তেতিয়াহ'লে সময় কি হয় খুব লাহে লাহে যায় যেনেকে এলেহুৱাৰ দিন নাযায় নোযোৱায় তেনেকুৱা কথা নেক্সট সময়ৰ টিকনিডাল হেনো আগফালে হয় সময়ৰ টিকনিডাল আগফালে সময়ৰো টিকনি থাকে আৰু সময়ৰ টিকনিডাল থাকে আগফালে থাকে এতিয়া দৰাচলতে মানুহৰ টিকনি ক'ত থাকে পিছফালে থাকে এতিয়া ধৰি লওক মানুহ এজনৰ টিকনিডালত ধৰিবলৈ হলে আমি কি কৰিব লাগিব মানুহজনৰ পিছে পিছে গৈ থাকিলে হয় গৈ থাকিলে আমি টিকনিডালত ধৰিব পাৰো কিন্তু সময়ৰ টিকনি থাকে আগফালে আৰু সময়ৰ টিকনি ডাল ধৰিবলৈ হলে আমি কি কৰিব লাগিব সদায় সময়তকৈ আগত চলিব লাগিব বা বেগত চলিব লাগিব হয় এতিয়া ধৰি লওক মই টিকনিডাল আগফালে বান্ধি লৈছো হয় তেতিয়াহ'লে মোৰ টিকনিডাল চুবলৈ হলে আপোনালোকে কি কৰিব লাগিব মোতকৈ স্পীডত আহিব লাগিব মোতকৈ স্পীডত খোজ কাঢ়িব লাগিব তেতিয়াহে টিকনিডাল চুব পাৰিব গতিকে সময়ৰ টিকনিৰ কথাও একে যে সময়ৰ টিকনিডাল আগফালে গতিকে সময়ৰ টিকনিডাল চুবলৈ হলে আমি সময়ৰ আগত কাম কৰিব লাগিব তেতিয়াহে আমি কামবোৰ সময়ত কৰিব পাৰিম ঠিক তেনেদৰে মই যিহেতু কৈছো যে পৰীক্ষাৰ পেপাৰখন খুব দীঘলীয়া গতিকে সেই পৰীক্ষাৰ পেপাৰতো আমি সময়ৰ টিকনিডাল ধৰিবলৈ হলে আমি স্পীডত লিখিব লাগিব স্পীডত লিখিলেহে আমি সময়ৰ আগত যাব লাগিব তেতিয়াহে আমি সময়ৰ আগত পৰীক্ষা লিখি শেষ কৰি কেনে সময়ৰ টিকনিডাল ধৰিব পাৰিম মোৰ কামটো শেষ কৰিব পাৰিম হয় সময়ৰ যোগ কামতহে ঘড়ীৰ কাঁইট কেইডালত নাই যে হয় আমি ঘড়ীৰ কাঁটা কেইডালৰ জৰিয়তে সময়ৰ যোগ পাওঁ কিন্তু সময়ৰ আচল যোগটো কামতহে সময় সকলোৰ কাৰণে সমান কিন্তু এজন মানুহে সেই একেখিনি সময়তে কিমানখিনি কাম কৰিছে সেইটো সেই মানুহৰ সেই সময়ৰ মূল্য সেই কামৰ জৰিয়তেহে দিয়ে দুজন ব্যক্তি এজন ব্যক্তিয়ে একেখিনি সময়ত বহুত কাম কৰিছে এজন ব্যক্তি এনেই আছে গতিকে সময়ৰ যোগ মূল্য যদি কওঁ যোগ যদি আমি লওঁ সময়ৰ মূল্য যদি কওঁ কাৰ বেছি হ'ব নিশ্চয় কাম কৰা ব্যক্তিগৰাকীৰে সেইকাৰণে কৈছে যে সময়ৰ যোগ সদায় কামত ঘড়ীৰ কাঁটাডালত নহয় সময় অমূল্য ধন বোলা কথাষাৰ সঁচা যে সময় কি হয় এক অমূল্য ধন হয় সময়ত আমি কামবোৰ কৰিলেহে আমি তাৰ ফল পাব পাৰো সেইকাৰণে সময় অমূল্য ধন আৰু সময় কাৰো বাবে ৰৈ নাথাকে হয় নিশ্চয়কৈ আপোনালোকে বুজি পাইছে কথাখিনি হল আৰু তাৰ আগত আৰু এটা কথা দিও তাত নিশ্চয়কৈ বহুত লিখা আছে যে সময়ৰ সোঁতক নৈৰ সোঁতৰ লগত তুলনা কৰা হয় নৈৰ সোঁতক যেনেকৈ আমি ধৰিব নোৱাৰো নৈৰ সোঁত যেন আমি ধৰিব পাৰো আৰু নৈৰ সোঁত এনি টাইম বৈ থাকে ঠিক তেনেদৰে সময়ৰ সোঁতো তেনেকুৱা যে সময়ৰ সোঁত অনবৰতে বৈ থাকে সময়ৰ সোঁতক কোনো ধৰি ৰাখিব নোৱাৰে এইটো নহয় যে ঘড়ীটো বন্ধ কৰি দিলো সময় মোৰ কাৰণে বন্ধ হৈ গ'ল তেনেকুৱা নহয় সময়ক কোনেও ধৰি বান্ধি ৰাখিব নোৱাৰে সময় সদায় নিজৰ গতিত গৈয়ে থাকিব আমি কেৱল সময়ৰ লগত খাপ খুৱাই কামবোৰ কৰিব লাগিব আৰু সময়ৰ টিকনিডাল ধৰিবলৈ হলে আমি সদায় সময়ৰ আগত যাব লাগিব ঠিক তেনেদৰে আছে যে সময়ত খৰ মাৰিব নোৱাৰিলে খৰপহুৰ মঙহ খোৱা কথাটো ভবাটো মিছা বা অসম্ভৱ তেনেকুৱা লাইনো আপোনালোকে চেপ্টাৰটোত পাব তাতে শব্দাৰ্থত তাতে উত্তৰটো লিখি দিয়া আছে খৰ মানে কি খৰ মানে হৈছে ধনুকাৰ সময়ৰ খৰ মাৰিব নাজানিলে খৰপহুৰ মঙহ খোৱাটো অসম্ভৱ বা মিছা বুলি তেনেকুৱা এষাৰ কথা আছে আৰু খৰপহু মানে হৈছে এক বহুত স্পীডত দৌৰা এবিধ জীৱ এতিয়া খৰপহুৰ মঙহ খাবলৈ মন গৈছে গতিকে আমি সময়ৰ খৰ মাৰিব লাগিব মই যদি সময়ত স্পীডত একো কাম কৰিব নোৱাৰো একো যাব নোৱাৰো একো কৰিব নোৱাৰো তেতিয়াহ'লে মই এটা তাৰ ভাল ফল পাম বুলি মই কেতিয়াও আশা কৰিব নোৱাৰো যেনেকে কয় ন শুই থকা শিয়ালে হাঁহ ধৰিব নাপায় যদি শিয়াল এটাই হাঁহবোৰ কি হয় ৰাতিপুৱাই ওলাই যায় ঘৰৰ পৰা হয়নে গতিকে মই যদি হাঁহবোৰ ৰাতিপুৱাই ওলাই যোৱা বাটতে ৰখি থাকিব নোৱাৰো তেন্তে মই তেওঁলোকক কেতিয়াও ধৰিব নোৱাৰো হাঁহক ধৰিবলৈ হলে তেওঁলোকে ৰাতিপুৱা ওলাই যোৱা বাটতে আমি ৰখি থাকিব লাগিব
সেইকাৰণে কোৱা যায় যে শুই থকা শিয়ালে হাঁহ ধৰিব নাপায়। এতিয়া যদি ফকৰা যোজনা আহিও যায়, আপোনালোকে এইটো কথা লিখিব লাগিব। ইয়াতো সময়ৰ কথাই কৈছে। হ'ল? বাকী আজিলৈ ইমানখিনিয়ে থাকিলে। আশা কৰোঁ আপোনালোকে সকলোৱে এই কথাখিনি বুজি পাইছে। লগতে আগন্তুক আহি থকা পৰীক্ষাৰ বাবে আপোনালোক সকলোকে মই শুভকামনা যাচিলোঁ, সকলোকে বেষ্ট অফ লাক যাচিলোঁ। আজিৰ আমাৰ ক্লাছটো ইমানতে সামৰিছোঁ। ধন্যবাদ।